আজি নিশা 11 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীলৈ আহিব আৰু তেওঁ ৰাতি কইনাধৰা গেষ্ট হাউচত অহাকালি ৰাতিপুৱা 10 বজাত তেখেত শ্বহীদ স্মাৰকলৈ যাব আৰু অসম আন্দোলনৰ জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰপিছত তেখেত বৰদোৱালৈ যাব। বৰদোৱা বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ তাৰ শুভ উদ্বোধন প্ৰায় 300 কোটি টকাৰ ৰাজ্য চৰকাৰে এখন সুন্দৰ আবিৰ্ভাৱ এই আবিৰ্ভাৱ ক্ষেত্ৰখনৰ আধাৰশিলাও অমিত শ্বাহ ডাঙৰীয়াই স্থাপন কৰিছিল আৰু তেখেতৰ কৰকমলেৰে অহাকালি এই আবিৰ্ভাৱ ক্ষেত্ৰখিনি উদ্বোধন কৰা হ'ব। তাৰপিছত তেখেত গুৱাহাটীলৈ আহিব। গুৱাহাটী মহানগৰ পুলিচ আয়ুক্তৰ কাৰ্যালয় এটা আধুনিক বিল্ডিং, য'ত নেকি গোটেই গুৱাহাটীৰ ট্ৰেফিক কণ্ট্ৰল ৰুম, CCTV, গোটেই গুৱাহাটীৰ CCTV য'ত চাই থাকিব পৰা হ'ব, তেনেকুৱা আধুনিক ব্যৱস্থা সম্বলিত গুৱাহাটীৰ পুলিচ আয়ুক্তৰ ভৱন তেখেতে শুভ উদ্বোধন। তাতে এখন প্ৰদৰ্শনীও হ'ব। 3খন নতুন আইন, যি আমাৰ সংহিতা বুলি কওঁ, ন্যায় সংহিতা, এই ৰূপায়ণত অসমে প্ৰথম স্থান অধিকাৰ কৰি আছে আৰু এই বিষয়ে আমি এখন প্ৰদৰ্শনী কৰিছোঁ। তেখেতে প্ৰদৰ্শনী কৰিছে। 4 বজাত তেখেত আমাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰলৈ যাব আৰু 5000 আসনযুক্ত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ শুভ উদ্বোধন কৰিব।